All Assam Train Homeguard Association Kokrajhar Jilla Committee आरो Dhubri Jilla Committee नि खौरांगिरि मेल। Homeguardनि दान बान्थाखौ बांहोनायनि आसाम सरकारखौ साबायखर बावो। सासे होमगार्डनि सानसेयाव 767 राङै एबा दानारि बान्थाखौ 23,010 रांसिम आसाम सरकारा बांहोनाय जाबाय। बेखौ नोजोर बोना दिनै अल आसाम ट्रेन होमगार्ड एसोसिएशन क'क्राझार डिस्ट्रिक्ट कमिटि आरो धुबरी कमिटिया मोनसे खौरां मेलनि गेजेरजों आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा बिथांनि दैदेननाय सरकारखौ साबायखर बावदों। अल आसाम ट्रेन होमगार्ड एसोसिएशन क'क्राझार डिस्ट्रिक्ट कमिटि आरो धुबरी कमिटिया অসম সুৰক্ষাপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতি লগতে ধুবুৰী জিলা সমিতিৰ হৈ কোকৰাঝাৰ জিলাৰ সমূহ সংবাদকৰ্মী বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰেছ মিট দিয়াৰ উদ্দেশ্য হ'ল আমি যোৱা 2016 চনত সুপ্ৰিম কোৰ্টত কেছ কৰা হৈছিল এটা আমাৰ গৃহৰক্ষীসকলৰ পুলিচৰ লেখীয়াকৈ সম কামৰ সম বেতন দিয়াৰ কাৰণে দৰমহা দিয়াৰ কাৰণে কেছ কৰা হৈছিলে আৰু সেই সুপ্ৰিম কোৰ্টে আমাৰ পিটিশ্যন অনুযায়ী 2016 চনত ৰায় দিছিলে সমান কামৰ সমান বেতন দিয়াৰ কাৰণে এটা ৰায় প্ৰদান কৰিছিলে। কিন্তু আমাৰ ৰাজ্য চৰকাৰে সেই ৰায় কাৰ্যকৰী কৰা নাছিল, যাৰ ফলত আমি 2020 চনত মাননীয় উচ্চ ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত আকৌ আমি আপিল কৰিব লগা হ'ল আৰু সেই কেছ নাম্বাৰ হৈছে WPC 4267/2020 আৰু সেই কেছ অনুযায়ী আজি ইমান দিন পিছত ৰাজ্য চৰকাৰে আমাৰ সেই দাবী মানিবলৈ বাধ্য হৈছে। যোৱাকালি আমি অসম চৰকাৰৰ পৰা এটা নটিফিকেশ্যন লাভ কৰিছোঁ, যিটো নটিফিকেশ্যনত কোৱা হৈছে যে অসমৰ গৃহৰক্ষীসকলক দৈনিক 676 টকা 776 টকাকৈ দিয়া হৈছে, যিটো মান্থলি আমাৰ 23,010 টকামান হয়। আৰু সেইকাৰণে আজি আমি অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৰিকৈ হ'লেও পলমকৈ হ'লেও আমাৰ দাবী যে মানি লৈছে, আমি অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সেই কেছত গুৱাহাটী হাইকোৰ্টত যিটো আপিল কৰা হৈছিল, আমাৰ মাজত দুজন উপস্থিত আছে। কেছ কৰা আমাৰ যিটো পিটিশ্যনাৰ আছিলে আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি মাননীয় জিতেন চন্দ্ৰ বৰ্মন আৰু ধুবুৰী জিলাৰ সভাপতি মিজানুৰ ৰহমান, তেখেত দুজন আমাৰ মোৰ সোঁফালে আৰু বাওঁফালে দুজন উপস্থিত আছে। গতিকে এই কেছ সংক্ৰান্তে এওঁলোকেও হয়তো দুই এষাৰ ক'ব। বিশেষকৈ আজি অসম চৰকাৰক ধন্যবাদ দিয়াৰ কাৰণেই এই উদ্দেশ্যে আমি সংবাদমেল আয়োজন কৰিছোঁ। যদিও আমাৰ ইয়াৰ মাজত আৰু এটা উল্লেখ কৰিবলগীয়া কথা আছে, আমাৰ প্ৰথম দাবী কিন্তু আমাৰ দৰমহা বৃদ্ধি হোৱাটো নাছিলে। প্ৰথম দাবী আছিল আমাৰ নিযুক্তি নিয়মীয়াকৰণ কৰা। যদিও অসম চৰকাৰে এইটো এতিয়া পদক্ষেপ লোৱা নাই, আমি আজি সজোৰে দাবী জনাইছোঁ, উত্থাপন কৰিছোঁ। অসম চৰকাৰে অনতিপলমে আমাৰ এই দাবী সম্পূৰ্ণ পূৰণ কৰিব লাগে। নহ'লে আমাৰ যেতিয়া চাকৰি নাথাকিব, দৰমহা বৃদ্ধি হৈ আমাৰ কিনো লাভ? চাকৰি থাকিলেহে আমি দৰমহা পাম। গতিকে আমি 6 মাহৰ পিছত আকৌ 6 মাহ 1 বছৰ 2 বছৰ বহিব লগা হয় ঘৰত, তেতিয়া আমি দৰমহা নাপাওঁ। গতিকে আমি অসম চৰকাৰক এইটো বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। গতিকে এই বিষয়ত আমাৰ জিতেন চন্দ্ৰ বৰ্মনক অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ যি দীৰ্ঘদিনীয়া দাবী আজি তেওঁ আমাক মহামান্য অনাৰেবল হাইকোৰ্টৰ জৰিয়তে তেওঁ যি আমাক যি দৰমহা যিটো ৰায় আছিলে, সেই ৰায়টো তেওঁ আমাক আজি এই ৰায় অনুযায়ী আমাক আজি দৰমহাটো মুকলি দিবলৈ সক্ষম হৈছে, যাৰ কাৰণে অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মোৰ ব্যক্তিগতভাৱে মই ভাবিছোঁ যে এই দৰমহা বৃদ্ধিয়ে আমাৰ গৃহৰক্ষীসকলৰ এটা ভৱিষ্যতৰ বাট এটা মুকলি হৈছে। আৰু লগতে মই ভাবোঁ যে আমাৰ যি এটা লেবৰ নামত যি 100% দাবী আছিলে, প্ৰথম দাবীটো আছিলে আমাৰ গৃহৰক্ষীসকলৰ চাকৰি নিৰ্বাহীকৰণ কৰা, দ্বিতীয় দৰমহা বৃদ্ধি কৰা, আৰু আন বিভিন্ন ধৰণৰ দাবী আছিলে। মই ভাবোঁ এই দৰমহা বৃদ্ধিয়ে আমাৰ অসমৰ গৃহৰক্ষীসকলৰ কাৰণে 50% দাবী এটা পূৰ্ণ হ'ব বুলি মই আজি আশাবাদী। আৰু ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি আমাৰ গৃহৰক্ষীসকলৰ ওপৰত যি দয়া ভাৱেৰে যি দৰমহাটো আজি মোকলাই দিছে, মই ভাবোঁ অনাগত দিনত মই দীৰ্ঘ আশাবাদী তেওঁৰ ওপৰত যে আমাৰ যি দীৰ্ঘদিনীয়া সমস্যা, যি নিয়মীয়াকৰণ কৰিব লাগে যি সমস্যা, তেওঁ অতি শীঘ্ৰে আমাৰ নিয়মীয়াকৰণ কৰিম বুলি মই আশাবাদী। আৰু মই তোমাক পুনৰ ধন্যবাদ জনাইছোঁ যে আমাৰ যি দৰমহা যি মোকলাই দিলে, আমি আশাৰ বাট আজি বৰ্তমান কিমানজন আছে? আমাৰ 24,000 অধিক গৃহৰক্ষী আছে।
একচুৱেলি একজেক্ট কোনেও ক'ব নোৱাৰে কিয় 3 বছৰ মূৰে আমাৰ ৰিএনৰলমেণ্ট দিব লগা হয়। গতিকে কিছুমান আনপ্লেচ ব্যক্তিয়ে আকৌ 3 বছৰ পিছত যেতিয়া এপ্লাই কৰে সেইবোৰকো আমি আমাৰ সহযোগী কৰিম বুলি ভাবোঁ। বৰ্তমান 24,000তকৈ অধিক ব্যক্তি আমাৰ কৰ্মৰত আছে অসমত। 26,000 চামথিং কিমান বা আছে মই গতিকে আপোনালোক ক'ব নোৱাৰিলোঁ। সেইকাৰণে আমি কোকৰাঝাৰৰ লগতে ধুবুৰী লগতে আমাৰ ৰাজ্যিকৰ সভাপতি কামাখ্যা দাস ডাঙৰীয়া আৰু আপোনাৰ কামাখ্যা দাস ডাঙৰীয়া সভাপতি, ইক্ৰাম আলী আমাৰ জেনেৰেল ছেক্ৰেটাৰী আৰু দীপক তেওৱাৰী বুলি এজন আছিলে আমাৰ গুৱাহাটীৰ ৰাজ্যিক সদস্য, আৰু মই নিজে জিতেন বৰ্মন কোকৰাঝাৰৰ সভাপতি, আৰু আপোনাৰ মিজানুৰ ৰহমান আমাৰ ধুবুৰী জিলাৰ সভাপতি। আমি এটা যেতিয়া সুপ্ৰিম কোৰ্টে আমাৰ ৰায়টো মানি নল'লে, অসমৰ 20ৰ পৰা 21খন ৰাজ্যত এই বস্তুটো লাগু হৈছিল, কিন্তু আমাৰ অসম চৰকাৰে আমাক নিদিয়াৰ পিছত আমি এটা আপিল কৰিব লগা হ'ল গুৱাহাটী হাইকোৰ্টত। গুৱাহাটী হাইকোৰ্টৰ আমি আপিল কৰিছিলোঁ অকল কোকৰাঝাৰ ধুবুৰী বুলি নহয়, অসমৰ 26,000 গৃহৰক্ষীৰ কাৰণে আমি এই কেছটো কৰিছিলোঁ। সদুশেষত আমাক কালি অসমৰ বিজেপি চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ হিচাপতে দিছোঁ যে পলমকৈ হ'লেও আমাৰ আজি এই দাবীবিলাক 27,000 গৃহৰক্ষীৰ লগত 27,000 পৰিয়ালৰ মুখৰ পিনে চাই পেলাই আমাক আজি এই 23,010 টকা দিবলৈ সক্ষম হৈছে। সেই হিচাপতে আৰু আমাৰ কিছুমান পাবলগীয়া আছিলে, কিন্তু দৰমহাৰ কাৰণে কৰিছোঁ বা আমি আমাৰ চাকৰি নিয়মীকৰণৰ কাৰণে কিছুমান কেছ কৰিছিলোঁ, সেইখিনি ৰায় আজি পোৱা নাই। আশা কৰোঁ এইখিনিও হ'ব দুই এগৰাকী। আৰু ইয়াৰ লগতে মই বিশেষকৈ কোকৰাঝাৰ জিলাৰ যিখিনি ভাই বন্ধু বা মোৰ সতীৰ্থ গৃহৰক্ষীবিলাক আছে, সিহঁতে বহুত সহায় সহযোগিতা কৰিছিল আৰু লগতে অনাগত দিনতো কৰিব, এইখিনি কৈছোঁ। আৰু চৰকাৰৰ লগত চৰকাৰক এটা আপিল কৰিছোঁ যে আপোনালোকে আমাৰ মানুহ অনুযায়ী পষ্ট অনুযায়ী আমাৰ পষ্টটো ক্ৰিয়েট কৰিব লাগে আৰু চবকে আমাৰ কামত নিয়োগ কৰিব লাগে। बाइक अनसायगिरिफोरनि थाखाय मोनसे मोजां खौरां। क'क्राझार जिरि रड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों दामाका स्पेशल अफार। खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन। 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना, पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन। बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट। बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन। गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया, खालि फट' गांसे, पेन कार्ड, आधार कार्ड, भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन। गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम।